ৰাজ্যখনৰ মানুহৰ যিটো মৌলিক সমস্যা এতিয়া সিদিনাখন ইনভেষ্টমেণ্ট ছাবমিট পাতিছিলে ছাবমিট পাতি ক'লে যে বিদেশৰ পৰা পুঁজি আহিব কালি কি হ'ল পৃথিৱীৰ উন্নত ৬-৭খন দেশে এটা তেওঁলোকৰ নাগৰিকক অসমলৈ ফুৰিবলৈ আহিবলৈ মানা কৰিছে ট্ৰেভেল বেন কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে পুঁজি আহিব মানুহে আহিবলৈ নিদিয়ে পুঁজি ক'ৰ পৰা আহিব এইটো কিমান ডাঙৰ কথা যে ৰাজ্যখনৰ শান্তি শৃংখলা বিঘ্নিত হৈছে বুলি কৈ বহিৰাষ্ট্ৰবিলাকে তেওঁলোকৰ ৰাষ্ট্ৰৰ মানুহ অসমৰ ফালে এনেও আহিবলৈ হাক দিছে ইনভেষ্টমেণ্ট ছাবমিটৰ আচল স্বৰূপটো ওলাই পৰিলে ইংলেণ্ডৰ মানুহ নাহে আমেৰিকাৰ মানুহ নাহে গোটেই বিশ্বত আমাৰ বদনাম হৈ গ'ল যে অসমত আইন শৃংখলা নাই শান্তি স্থাপন নাই কি হ'ল যেতিয়া গোটেই অসমৰ সাংবাদিকসকলে আন্দোলন কৰে এইটো সবেই দেখা পালে সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গণতন্ত্ৰ যদি এখন গাড়ী বুলি ধৰে তাৰ এটা চকা হৈছে সাংবাদিক এনেকৈ সৰু কথা কোনো কথা নাই বতৰা নাই এটাই অপৰাধ যে এপেক্স বেংকৰ দুৰ্নীতিৰ সাংবাদিকে কিয় চকু দিব এপেক্স বেংকত হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মানুহে লুটপাট কৰি আছে আপুনি কিয় চাব এই কথাবিলাকতো ওলাই আছে আৰু তাৰ প্ৰমাণ হৈছে যে ইনভেষ্টমেণ্ট ছাবমিটলৈ যিবিলাক দেশৰ পৰা পইচা আহিব বুলি পেলাই ৰৌজাল বৌজাল হৈছিলে এতিয়া সেইবিলাক দেশৰ পৰা মানুহ ফুৰিবলৈ অহাটো বন্ধ হৈ গ'ল ইয়াতকৈ দুৰ্ভাগ্য অসমৰ কাৰণে আৰু কি আছে